মা, আমাক ক্ষমা কৰি দিয়া। আমি ঘূৰি আহিছো মা। দেউতাৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ মই মোৰ ভালপোৱাক হেৰুৱালোঁ। মই মোৰ জীৱনৰ সুখ হেৰুৱালোঁ। অনুভৱৰ প্ৰতি মোৰ কেতিয়াও ভাল পোৱা নাছিল পেহী। অনুভৱ আহিবনে? আহিব, সি আহিবই লাগিব। মই আহিলোঁ কুণাল। আপোনাক যি লাগে মই দিম, কিন্তু প্লিজ পাহিকে একো নকৰিব। আচ্ছা, মোৰ মৰমৰ ভনী জোৱাই, আপুনি পাহিৰ কাৰণে যি হ'লেও কৰিব পাৰিব। দেখিলা নিশা, মই কৈছিলোঁ নহয় ই আহিব বুলি। মোৰ পাপা তই সকলোৱে মিলি মোক সদায় বুৰ্বক সজালি। ইমানখিনি প্ৰপাৰ্টি পাহিৰ নামত কৰি থৈ গ'ল, অথচ মই গম নাপাওঁ, তাকো এজনী অনাথ ছোৱালীৰ কাৰণে। কুণাল দা, কথাবোৰ অলপ ভাবি চাওক। দেউতাই এনেকুৱা এটা সিদ্ধান্ত এনেইতো নলয়। এই মোৰ বুজিবলৈ কি বাকী থাকিল? যি বুজিছোঁ মোৰ চকুৰ আগত চব হৈ আছে। এইবোৰ চব তোৰ চাল। মোক চম্ভালি কথা ক'ব কুণাল দা। এনেকুৱা যাতে নহয় যে আপুনি নিজৰ ধ্বংস নিজে মাতি আনে। তেনেহ'লে আজি সকলো শেষ কৰি পেলাওঁ। সপোন নহয় পেহী, এয়া সঁচা কথা। অনুভৱৰ লগত বিয়াত বহি মই সকলো শেষ কৰি পেলালোঁ। সকলোকে দেখুৱাই মৰম কৰি থাকোঁ যদিও অনুভৱৰ প্ৰতি মোৰ অলপো ভাল ভাৱ নাই। তাৰমানে তুমি ইমান দিনে লখিমী বোৱাৰী হোৱাৰ অভিনয় কৰিছিলা? পেহী, কিন্তু আৰু নোৱাৰোঁ। মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছে। কিন্তু মোক সহায় কৰিবলৈ ইয়াত কোনো নাই। তুমি তেনেকৈ কিয় ভাবিছা মানসী? মই আছো নহয়। মোৰ বিয়াৰ পাছতেই মানুহজনে মিছা কেছ এটাত পৰি জেইল যাব লগা হৈছিল। দাদাই ইচ্ছা কৰা হ'লে তেওঁক উলিয়াই আনিব পাৰিলেহেঁতেন, কিন্তু দাদা বৌ কোনেও মোক সহায় নকৰিলে। মই অকলশৰীয়া, অসহায়, সেইকাৰণে মই একো কৰিব নোৱাৰিলোঁ। আৰু এতিয়া এইখন ঘৰে মোক পুতৌ কৰি মোৰ ৰং চাইছে। মই এই ঘৰখন ধ্বংস কৰি পেলাম। কিন্তু মনেৰে ভাবি থাকিলে জানো হ'ব? হাতে কামে লাগিব আমি। মই কেতিয়াও মনে মনে বহি থকা নাই মানসী। ইমান দিনে এইখন ঘৰত যি চলি আছে, যি খেলি মেলি হৈছে, সকলোবোৰ মই কৰিছোঁ। অভয়ক এইখন ঘৰৰ পৰা উলিয়াই মই পঠিয়াইছোঁ, আৰু অনুভৱৰ লগত অভয়ৰ কাজিয়া মই লগাইছোঁ। সুপ্ৰিয়াৰ বদনামো ময়ে কৰাইছোঁ। তুমি যেতিয়া মোৰ লগত আছা, এমাহৰ ভিতৰত মই এইখন ঘৰ ধ্বংস কৰি পেলাম। তাৰমানে আপুনি কি কৰিব বিচাৰিছে? কুণাল, তুমি অলপ শান্ত হোৱাচোন। নহয় নিশা, ইমান দিনে মই বহুত ধৈৰ্য ধৰিলোঁ, কিন্তু কি পালোঁ? এটা বিগ জিৰ'। চাওক কুণাল দা, মই এতিয়া কৰিব পৰা একোৱেই নাই। তেনেহ'লে পাহিকে এই পৃথিৱীৰ পৰা বিদায় দিওঁ। কুণাল দা চাব, কিন্তু পাহিৰ কিন্তু অলপ মানুহ যদি কিবা ক্ষতি হয়, মই কিন্তু আপোনাক সোধাই দিম। এনেকুৱা এজনী অনাথ ছোৱালীৰ ওপৰত তহঁতৰ ইমান মৰম কিয়? কি আছে তাই? কোন হয় তাই যে সকলো তাইৰ হ'ব? পাহি কোন জানিবলৈ তোৰ বৰ ইচ্ছা হৈছে নহয়? শুনিবলৈ সাহস আছে? আপুনিও এইখিনি পালেহি। ইহঁতৰ লগত একেলগে মৰিবলৈ মন চাগে? মোৰ মৰিবলৈ ভয় নাই, কিন্তু কিছুমান কথা এতিয়াও বাকী আছে। সেই কামবিলাক কৰাৰ পাছতহে মই মৰিম। ককাইদেউ নাই যেতিয়া সেই কামখিনিতো ময়েই কৰিব লাগিব। খুৰা, আপুনি ইয়ালৈ কিয় আহিছে? আপুনি প্লিজ যাওক।
কুণাল, পাহি ক'ত আছে উলিয়াই দে, নহ'লে কিন্তু আগতে মোক মোৰ প্ৰপাৰ্টিৰ কাগজ উলিয়াই দিয়া, নহ'লে মই আজি সকলো শেষ কৰি পেলাম। কুণাল, খঙতে তই এনেকুৱা কাম নকৰিবি যাতে তই পাছত পস্তাবলগীয়া হয়। ভাই একদম আগুৱাই নাহিবি, নহ'লে আজি মোৰ হাতত কি হয় মই নিজেও নাজানো। ঠিক আছে কুণাল দা, এই সৰু ছোৱালীজনীৰ গাত কি দোষ? যি কৰিব আছে মোক কৰক, পাহিক এৰি দিয়ক প্লিজ। এইৰ প্ৰতি তহঁতৰ ইমান দৰদ কিয়? এই তহঁতৰ কোন হয়? তাই কোনো অনাথ ছোৱালী নহয় কুণাল, তাইৰ বাপেক এতিয়াও জীয়াই আছে। তেনেহ'লে এইবোৰ কি নাটক চলি আছে? আপুনি এইবোৰ কি কৈছে খুৰা? তাই যদি বাপেক জীয়াই আছে তেনেহ'লে কোন হৈ থাকে? সেই অপদাৰ্থ পিতৃজনেই হ'ল কুণাল বৰুৱা। এইবোৰ চব মিছা কথা। মই কেতিয়া তাই দেউতাক হ'লো? ভালকৈ মনত পেলা, ইৰিনাক মনত আছেনে? তোৰ সেই ক'লা অধ্যায় লুকুৱাবৰ বাবে ককাইদেৱে সেইদিনাখন পাহিক মোৰ হাতত তুলি দিছিল। তাৰমানে খুৰা, সেই ৰাতি পাহিক অনাথ আশ্ৰমত আপুনি থৈ আহিছিলে? অনুভৱ, যেতিয়া ককাইদেৱে গম পালে যে তুমি পাহিক বৰ ভাল পোৱা, তেতিয়াই তেওঁ মানসিক তোমালৈ যিকোনো পৰিস্থিতিতে বিয়া দিবলৈ উঠি পৰি লাগিল। নাই, এইবোৰ মই একো নাজানো। মোক মুঠতে সম্পত্তি মোৰ নামত লাগে। আৰু যদি নিদিওঁ? তহঁত সকলোকে ইয়াতে শেষ কৰি পেলাম। নিশা, বন্ধুকটো লোৱা। বন্ধুকটো লোৱা। বন্ধুকটো লোৱা। কুণাল বৰুৱা, তোমাৰ কুকৃতিৰে আজি অন্ত পৰিল। কলিতা ছাৰ, ধৰি নকা। সমীৰণ, তোক এটা ৰিকুৱেষ্ট কৰোঁ, প্লিজ কুণাল দাক এৰেষ্ট নকৰিবি। মই নিবিচাৰোঁ বৰুৱা ফেমিলিৰ মানুহৰ আগত ইনচাল্ট হওক। ঠিক আছে, তই কৈছ কাৰণে মই তোৰ ৰিকুৱেষ্ট ৰাখিছোঁ। কিন্তু কুণাল বৰুৱা, আকৌ যদি কিবা এনেকুৱা হয়, আইনে কিন্তু আপোনাক ক্ষমা নকৰিব। কুণাল দা, আপোনাৰ নিজৰ সন্তানৰ প্ৰতি আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? পাহি আপোনাৰ নিজৰ ছোৱালী।
উলিয়াই দিওঁ বুলিনো কেনেকৈ উলিয়াই দিব কওকচোন? অনুভৱৰ যিহে মাতৃ স্নেহ। এইবোৰ খেল কৰাত মই উস্তাদ, বুজিছা? তুমি চাই থাকা মই কি কৰোঁ। বৌ দেখাতহে সাদৰী, মনটো একেবাৰে ভাল নহয়। মোৰ জীৱনটো শেষ কৰা মানুহজনী এইজনীয়ে। দাদাই হয়তো তেখেতক জামিন লৈ জেলৰ পৰা উলিয়াই আনিলেহেঁতেন, কিন্তু এই মানুহজনীৰ কাৰণে নোৱাৰিলে। মোৰ গোটেই জীৱনটোৱে শেষ কৰি পেলালে। মোৰো জানেনে পেহী, মোৰ মায়ে এখেতক দেখিবই নোৱাৰে। এই বুঢ়ীক কিবা কৰি ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰিনে? উলিয়াই দিওঁ বুলিনো কেনেকৈ উলিয়াই দিব কওকচোন? অনুভৱৰ যিহে মাতৃ স্নেহ। এইবোৰ খেল কৰাত মই উস্তাদ, বুজিছা? তুমি চাই থাকা মই কি কৰোঁ। দুদিনৰ ভিতৰত মই বুঢ়ীক ঘৰৰ পৰা বাহিৰ কৰি আছোঁ। মাত্ৰ তুমি মই কোৱাৰ দৰে কাম কৰি যাবা। পেহী, আপুনি কি ভাবিছিলে? আপুনি এইখন ঘৰ ভাঙিবলৈ যত্ন কৰিব আৰু মই চাই থাকিম? মানসী, তুমি এইবোৰ কি কৈছা? মই মাত্ৰ আপোনাৰ পেটত কিমান লেতেৰা আছে সেইটো জানিবলৈহে এই নাটকখন কৰিছিল। নাটক? কি কথা কোৱা হে? ঘৰতে নাটক কৰিছা তুমি? পেহী, আপুনি যেনেদৰে কৰিছিল। বৌ, মা, ওলাই আহক। মলয়া, তুমি তাৰমানে ইমান দিন আমাৰ ঘৰত এইবোৰ কৰি আছিলা? নহয় বৌ, আপুনি বিশ্বাস কৰক। মনে মনে থাকা, আৰু এটা কথাও তোমাৰ শুনিবলৈ মন যোৱা নাই। বৌ, আপুনি মানসীৰ কথা বিশ্বাস নকৰিব। তাই এইবোৰ চব নাটক কৰিছে। পেহী, তুমি কি ভাবিছা? নাটক অকল তুমিহে কৰিব পাৰা। সুপ্ৰিয়া, তই মনে মনে থাক। তই পাহৰি গৈছ নেকি মই কি কৈছিলোঁ তোক? তুমি সদায় সুপ্ৰিয়া কেনেকৈ কথাৰে বশ কৰিবলৈ চেষ্টা নকৰিবা। তাই মোক সকলো কথা কৈছে। বৌ, পেহী, আপোনাক বিশ্বাস কৰি অভয় আৰু মই ডাঙৰ ভুল কৰিলোঁ, কিন্তু আৰু নহ'ব। সকলোৰে আগত আজি আপোনাৰ মুখা খুলি গ'ল। বৌ, এইবোৰ চব মিছা কথা। এইবোৰ ইহঁত তিনিজনীৰে ছাল হয়। মনে মনে থাকা। তোমাক ইমান বিশ্বাস কৰিছিলোঁ, তুমি মোৰ বিশ্বাসৰ মূল্য কি দিলা? তুমি আজি এইখন ঘৰৰ পৰা গুচি যোৱা। যোৱা। মানসী, স্বপ্নালী, তোমালোকে আজি মোৰ চকু মুকলি কৰি দিলা। মা, এতিয়া আৰু একো চিন্তা নাই। আমি আকৌ আগৰ দৰে হাঁহি ফূৰ্তিৰে থাকিব পাৰিম। বহুত ভুল কৰিলোঁ জীৱনত। গকুল, তুমি ঠিকেই কৈছিলা। মই অনুভৱক চিনিয়ে নাপালো। অনুভৱৰ দৰে এজন জোঁৱাই পায়ো মই আঁকোৱালি ল'ব নোৱাৰিলো। জানা, নিজৰ সন্তানে
আজি মোক একো বুলিয়েই নভবা হ'ল। কেৱল নিজৰ স্বাৰ্থ আৰু সম্পত্তিৰ লোভ তাৰ। মা, মানুহ, তুমি কান্দিছা কিয় মা? মোক বহুত ভুল হৈ গ'ল মানুহ। অনুভৱ আৰু তোৰ প্ৰতি মোক বহুত অন্যায় কৰিলো। তুমি নাকান্দিবাচোন মা, এতিয়াতো সকলো ঠিক হৈ গ'ল। মানুহ, অনুভৱক কবি সি যাতে মোক ক্ষমা কৰি দিয়ে। হ'ব মা। তুমি ঘৰখনৰ সন্মান ৰক্ষাৰ বাবে নিজেই বিপদত পৰিলা আৰু মই মূৰ্খৰ দৰে একো নাভাবাকৈ তোমাক সন্দেহ কৰিলোঁ। কি হ'ল, কোনে ফোন কৰিছিল? মায়ে ফোন কৰিছিল। মায়ে কি ক'লে? নিজৰ ভুলবোৰ বুজি পাইছে, ক্ষমা খুজিছে তোমাৰ ওচৰত। মানসী, তুমিও মোক ক্ষমা কৰি দিবা। মই তোমাৰ ওপৰত সন্দেহ কৰিলোঁ। তুমি ঘৰখনৰ সন্মান ৰক্ষাৰ বাবে নিজেই বিপদত পৰিলা আৰু মই মূৰ্খৰ দৰে একো নাভাবাকৈ তোমাক সন্দেহ কৰিলোঁ। তুমি মোক ক্ষমা খুজিব নালাগে অনুভৱ, মোৰো ভুল হৈ গ'ল। আচলতে মই তোমাক কথাখিনি আগতীয়াকৈ ক'ব লাগিছিল। তথাপিও মই একো নজনাকৈ তোমাৰ লগত বেয়া বিহেভ কৰিব নালাগিছিল। মই তোমাক হেৰুৱাব নিবিচাৰোঁ মানসী। মই জানো অনুভৱ, মোৰ প্ৰতি থকা প্ৰেম, ভাল পোৱা মই অকণো সন্দেহ নকৰোঁ। মানসী, তুমি সদায় মোৰ লগত এনেকেই থাকিবানে? মই সদায় তোমাৰ অনুভৱ। মানসী, অনুভৱ। মা, মোক ক্ষমা কৰি দিয়া। ক্ষমা মোৰ ওচৰত নহয় বাবা, অনুভৱৰ ওচৰত বিচাৰ। তাৰ দৰে বহল অন্তৰৰ মানুহ মই আৰু দেখাই নাই। তুমি ঠিকেই কৈছা মা। অনুভৱক মই বহুত অপমান কৰিলোঁ, পদে পদে তাক ইনচাল্ট কৰিলোঁ, তাক হাৰ্ট কৰিলোঁ, কিন্তু সি কোনোদিনে মোক একো অন্যায় নকৰিলে। কুণাল, তই নিজৰ ভুল বুজি পাইছ। ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে? মই বিচাৰিছোঁ এতিয়া তই আৰু অনুভৱ মিলি ককাইদেউৰ আধৰুৱা সপোনবোৰ পূৰণ কৰাত লাগি যা। খুৰা, মই আৰু অনুভৱৰ মুখামুখি হ'ব নোৱাৰিম। মোক আৰু একো নালাগে, এই বিজনেছ, প্ৰপাৰ্টি একো নালাগে। যি সিদ্ধান্ত লওঁ ভাবি চিন্তি ল'বি। মই আহিছোঁ। তুমি ক'লৈ যোৱা? মোৰ ইয়াত কাম শেষ হ'ল যেতিয়া ইয়াত থাকি আৰু কি লাভ? এতিয়া কুণাল আৰু অনুভৱ মিলি বৰুৱা ইণ্ডাষ্ট্ৰিজক আগুৱাই লৈ যাব। মোৰ আৰু চিন্তা কৰিবলগীয়া একো নাই। মই আহোঁ। মা,
মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। নাজানো সম্পত্তিৰ লোভত মই কিয় নিজকে পাহৰি গ'লোঁ। মা প্লিজ মোক ক্ষমা কৰি দিয়া। পাহি তুমি খেলাগে যোৱা। বৈভৱী তুমি ইয়াত? তোমালোকৰ ঘৰলৈ গৈছিলোঁ। ঘৰত ক'লে তোমালোক ইয়ালৈ আহিছা বুলি, সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ। তাতে বহুদিন মই মানসিকো লগ পোৱা নাই যে। কি হ'ল বৈভৱী, তই কিবা বেলেগ চিন্তাত থকা যেন লাগিছে। নাই অ', ইমান দিনে যি কৰিলোঁ সেইবোৰ কথা ভাবিহে নিজকে বৰ অপৰাধী যেন লাগি আছে অ'। মানে তুমি কি ক'ব বিচাৰিছা? পাৰিলে তোমালোকে মোক ক্ষমা কৰি দিবা অনুভৱ। ক্ষমা? আচলতে প্ৰেমৰ সংজ্ঞা কি মই এতিয়াহে বুজি পাইছোঁ। প্ৰেম মানে যে জেদ নহয় তাকো বুজি পাইছোঁ। অন্তত তুমি যে বুজি পাইছা সেইটো দেখি ভাল লাগিল। জোৰ কৰি একো বস্তুৱে মানুহে নিজৰ কৰি ল'ব নোৱাৰে। তোমালোক সদায় সুখী হৈ থাকা। সেইটোও পিছে হয় বৈভৱী, প্ৰেম জোৰ কৰি আদায় কৰিব নোৱাৰি। ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা, মৰম আৰু সন্মান থাকিবই লাগিব। দুয়োজনৰে আত্মা মন একে হ'ব লাগিব, তেতিয়াহে প্ৰেমে পূৰ্ণতা পায়। মই জেদত পৰি তহঁতৰ লগত বহুত অন্যায় কৰিলোঁ। পাৰিলে মোক ক্ষমা কৰি দিবা। বৈভৱী তুমি মোৰ ভাল বান্ধৱী আছিলা আৰু সদায় ভাল বান্ধৱীয়ে হৈ থাকিবা। সঁচাকৈ তোমাক আজি এনেকৈ দেখি বহুত ভাল লাগিছে। বৈভৱী কি অকল তোমাৰে বান্ধৱী নেকি? মোৰ বান্ধৱী নহয়? তাইও সদায় মোৰ ভাল বান্ধৱী হৈ থাকিব। মনৰ মানুহবোৰ সদায় মনতে থাকি যায়, আৰু তোমালোকো সদায় মোৰ অন্তৰতে থাকিবা। প্ৰেমৰ ক্ষেত্ৰতো ঠিক একেই নহয় জানো? ভাল পোৱা মানুহজন চিৰদিনলৈ হৃদয়ত থাকি যায়। সেইটো অৱশ্য হয়, যেনেকৈ মানসী সদায় মোৰ হৃদয়ত থাকিব। তোমালোক সদায় এনেকৈয়ে সুখী হৈ থাকা। মই আহোঁ। পাহি